আজি তিলেৰে ৰন্ধা শোল মাছৰ এই ব্যঞ্জনখন আপোনালোকক ভিডিঅ' কৰি দেখুৱালোঁ। যিসকলে জানে তেওঁলোকে জানে, আৰু যিসকলে নাজানে তেওঁলোকে এই মোৰ ভিডিঅ'টো চাই পেলাই বনাই খাই চাব, আৰু খাই কেনেকুৱা লাগিল আপোনালোকে কমেণ্ট কৰি জনাব। শোল মাছটো কিন্তু স্কিনটো এৰুৱাই লৈছিলোঁ, গতিকে এইখন অলপ হ'লেও বেলেগ হৈছে। আৰু 1.5 কেজি ওজনৰ শোল মাছ এটা বাকলি গুচোৱাৰ পিছত ইয়াৰ ছালটো স্কিনটো এৰুৱাই পেলাই এখন ব্যঞ্জন বনাই আপোনালোকক মই দেখুৱাইছিলোঁ, মা মছলা দি ৰান্ধিছিলোঁ। আৰু আজি মই সেই শোল মাছৰে বনাম এখন ব্যঞ্জন। এই ব্যঞ্জনখন তিলেৰে বনাম, গতিকে তিলেৰে বনোৱা এই ব্যঞ্জনখন আগবঢ়াই নিবৰ কাৰণে প্ৰথমতে মই তিল কেইটামান মিক্সিৰ বাতি এটাত ল'লোঁ। আদা নহৰু এইখিনিও লৈছোঁ। জালুক জিৰা অলপ লৈছোঁ। এই জালুক জিৰাখিনি মই ধুই অকণমান পানীত থৈ দিছিলোঁ, এইখিনি লৈ ল'লোঁ। এতিয়া ইয়াতে মই অকণমান পানী দি পেলাই পেষ্ট এটা বনাই লওঁ। কেৰাহী এখন গেছত বহাই লৈ মই প্ৰথমতে তেল গৰম কৰি লৈছোঁ। এইখিনি হালধি নিমখ সানি থৈছিলোঁ, এইখিনি এতিয়া মই এনেকুৱা স্কিন এৰুৱা শোল মাছটো এনেকুৱা হৈছে, একদম মাংস যেনে দেখিব। আৰু এইখিনি মই এতিয়া অলপ ভাজি লওঁ। শোল মাছটো স্কিনটো এৰুৱাৰ পিছত একদম মাংস যেনে দেখি। যিকোনো প্ৰকাৰে যিকোনো বস্তু দি ৰান্ধি ভাল লাগে। আজি সেইকাৰণে তিলেৰে লৈছোঁ, তিল খাই ভালো লাগে বাৰু, তিলৰ তৰকাৰী। এই মাছখিনি মই ৰঙচুৱাকৈ ভাজি ল'লোঁ। এনেকুৱাকৈ ৰঙচুৱা কৰি মই এইখিনি ভাজি ল'লোঁ। এনেকুৱা হৈছে আৰু মাছখিনি এনেকুৱা ৰঙচুৱাকৈ মই ভাজি ল'লোঁ। কেৰাহীত মই আৰু অকণমান তেল দিওঁ, আগৰ তেলখিনি উঠাই থৈছোঁ। তেলখিনি গৰম হোৱাৰ পিছত মই পিঁয়াজ দিছোঁ। পিঁয়াজখিনি মই অলপ সময় ভাজোঁ। জলকীয়া দিলোঁ। ইয়াত জালুক দিছোঁ, আৰু সেইকাৰণে পেষ্টটোত মই জালুক দিছোঁ কাৰণে বেছি জলকীয়া দিয়া নাই বাৰু। পিঁয়াজখিনি ভজা হৈছে,
বাদাম ৰঙৰ নিচিনা হৈছে। এতিয়া মই ইয়াতে অকণমান হালধি দিওঁ। নিমখ অলপ দিছোঁ। তিলৰ পেষ্টটো বনাই থৈছিলোঁ, এইটো দি দিছোঁ ইয়াতে। বাতিটোত লাগি থকাখিনিও পানী অকণ দিছোঁ, এইখিনি অকণমান উতলিব দিম। এই তিলৰ তৰকাৰীখন এনেকুৱা হৈছে। এতিয়া ইয়াতে মই মাছ দি দিম। আজি তিলৰ লগত শ'ল মাছ খুব সুন্দৰ হৈছে। তিলৰ তৰকাৰী এনেও খাই ভাল লাগে বাৰু, তাতে মাছ আছে। আপোনালোকৰ কেনেকুৱা লাগিল মোৰ এই ৰেচিপিটো? ভাল লাগিলে লাইক কৰিব, কমেণ্ট কৰিব, আৰু যিসকল নতুন তেওঁলোকে ছাবস্ক্ৰাইব কৰি ল'ব, ফ'ল' কৰি ল'ব। ইউটিউবতো আপোনালোকে চাব পাৰিব। ইউটিউবত আপোনালোকে ছাবস্ক্ৰাইব কৰাৰ লগতে বেল আইকনটোও দিব, তেতিয়াহ'লে সকলোবোৰ ভিডিঅ' আপোনালোকে সময়মতে পাব। পৰিৱেশনৰ কাৰণে বাতি এটাত মই উলিয়াই লৈছোঁ। আপোনালোকৰ এই ব্যঞ্জনখন ৰন্ধা প্ৰণালীটো কেনেকুৱা লাগিল জনাবচোন। এনেকুৱা হৈছে আৰু এয়া মাছ যেন লগাই নাই, মাংস যেনহে লাগিছে। তিলেৰে ৰন্ধা শ'ল মাছ। মোৰ এই ৰেচিপিটো, এই ব্যঞ্জনখন কেনেকুৱা লাগিল? আপোনালোকে যিসকলে বনাই খাই চোৱা নাই তেওঁলোকে বনাই খাই চাব, আৰু খাই কেনেকুৱা পালে কমেণ্ট কৰি জনাব নাপাহৰিব। ভাল লাগিলে লাইক কৰিব, শ্বেয়াৰ কৰিব, আৰু আপোনালোকে মোৰ প্ৰফাইলটো ফ'ল' কৰি ল'ব পাৰে, ছাবস্ক্ৰাইব কৰি ল'ব পাৰে। ইউটিউবতো আপোনালোকে ছাবস্ক্ৰাইব কৰি ল'ব, লগতে বেল আইকনটো দিব, তেতিয়াহ'লে সকলোবোৰ ভিডিঅ' আপোনালোকে পাব। আজিলৈ ইমানতে সামৰিছোঁ।